ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে খেতিয়কসকলক। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিলাচীপাৰাৰ দুৰ্গম অঞ্চলৰ বয়জেৰালগা দ্বিতীয় খণ্ড গাঁৱত। আৰু দেখুৱাবলৈ চেষ্টা কৰিম খেতিয়কসকলে খেতিত কাম কৰি আছে, জলকীয়া খেতিত কাম কৰি আছে। আমি জানিব পাৰিছোঁ যে ৰাসায়নিক সাৰৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে, কি ক'ব? হয়, আগতে আছিলে 300, এতিয়া 800, 850, 700 এনেকুৱা হৈছে। বৃদ্ধি হৈছে, যথেষ্ট বেছি হৈছে। বেছি হৈছে। বেছি মানে আমি কেনেকৈ চলিম? যি দাম বাঢ়িছে, সাৰ পানী যি কৰিম, এইগিলা খেতি কৰি লাভ নাই। আমি কেনেকৈ চলিম? মানে আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে। একদম অসুবিধা, মানে পুৰা অসুবিধা হৈছে। যেতিয়া এই জলকীয়াবোৰ যেতিয়া বজাৰত বিক্ৰী কৰিব যায় তেতিয়া মূল্য কেনেকুৱা পায়? একদম মূল্যই নাই তাতে। তেতিয়া 10 টকা, 12 টকা, 11 টকা, 7 টকাও হয়, এনেকুৱা বিক্ৰী কৰিছোঁ। 7 টকা কেজিলৈকে হয়। 7 টকা কেজি হয়, 7 টকা, 6 টকাও হয়। কোনোবা টাইমে এনেই দিব লাগে, ঘূৰি আনিব লাগে। বজাৰৰ পৰা ঘূৰাই আনে কেতিয়াবা। কেতিয়াবা ঘূৰাই লৈ আহোঁ। দাম দাম নাই, দাম নিদে। 6 টকা, 7 টকা, 5 টকাও কয়, কোনোবা দিন 3 টকাও কয়। 3 টকা ক'লে আৰু বিক্ৰী কৰিম নেকি? খেতি মৰিচ তোলাতেই 3 টকা কৰি তুলিব লাগে কামলা দি কিনি। সেইকাৰণে ঘূৰাই লৈ আহোঁ, ঘূৰাই আনি কিনে শুকাই আৰু থৈ দিওঁ। আৰু কি কৰিম? আপোনালোকৰ পৰিয়াল চলাওঁতে যথেষ্ট অসুবিধা হয়। একদম যথেষ্ট, মানে অসুবিধা, পূৰা অসুবিধা হৈ গৈছে। এনেকৈ কেনেকৈ চলিম? 300 টকা আছিল বস্তা সাৰৰ, এতিয়া 800, 850 এনেকুৱা বস্তা আনিব লাগে। মানে আপোনালোকৰ যাৱতীয় খৰচ এই খেতিৰ ওপৰতে নিৰ্ভৰ হয়, কৰে। সব খেতিৰ ওপৰতে চলোঁ। যিমান খৰচা হয়, যে খেতিৰ ওপৰতে। ছাত্ৰ-ছাত্ৰী, ল'ৰা-ছোৱালীৰ পঢ়া শুনা সব ইয়াৰ ওপৰতে। আৰু ক'ত পাম? আমাৰ চাকৰি আছে নেকি যে চাকৰি কৰি খাম? এই খেতিৰ ওপৰতে চলোঁ। যিহেতু সাৰৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে, এই সংক্ৰান্তত চৰকাৰক কি জনাব? এতিয়া চৰকাৰে কি কৰিব? কমাই দিব না বঢ়াই দিব? আমি কেনেকৈ খুলিম? আমি আহ্বান কি জনাব চৰকাৰক? জানাও যে কমাব লাগিব। আৰু কি এনেকুৱা নহ'লে এনেকুৱা চলিম নেকি? কেনেকৈ চলিম আমি? হয়, যথেষ্ট উদ্বেগজনক কথা। খেতিয়কসকলে ক্ষোভ প্ৰকাশ কৰিছে যে যি হাৰত ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধি হৈছে, কিন্তু বিপৰীতে কিন্তু এই জলকীয়াবোৰ যেতিয়া বজাৰত বিক্ৰী কৰিব যায় তেতিয়া কিন্তু উচিত মূল্য নাপায়, কেতিয়াবা বজাৰৰ পৰা ঘূৰাই আনে ঘৰলৈ। ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আছে আৰু চাবলৈ আহিছে, কথা পাতিবলৈ চেষ্টা কৰিম। ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধি যথেষ্ট হৈছে, খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে, কি ক'ব? এতিয়া খেতিয়কসকলৰ উপায় একেবাৰে নাই। তেওঁলোকৰ আত্মহত্যাৰ বাহিৰে তেওঁলোকৰ বিকল্প ৰাস্তা নাই। কাৰণ আপোনালোকে দেখিছে যে 300 টকা সাৰ এতিয়া হৈছেগৈ 800, 900, 1000 টকা। গতিকে খেতিয়ক খেতি কৰিব কেনেকৈ? এতিয়া জলকীয়া খেতি তেওঁলোকে কৰিছে, তেওঁলোকে বিপদত পৰিছে। খেতি কৰাৰ পিছত এতিয়াতো সাৰ লাগিব, সাৰ কিনোতে তেওঁলোকৰ পইচা নাই। আৰু এইবিলাক মানে ইমান কষ্ট কৰি জলকীয়া খেতি তেওঁলোকে কৰিছে, ইমান মানে দ্বিগুণ বা তিনিগুণ দামত তেওঁলোকে সাৰ কিনি খেতি কৰা সত্ত্বেও যেতিয়া জলকীয়াবিলাক বজাৰত লৈ যায়, তেওঁলোকে 4 টকা, 5 টকা, 10 টকা কেজি কিলোত বিক্ৰী কৰিব লগা হয়। গতিকে এনেকুৱা অৱস্থা বিলাচীপাৰাত আমি দেখিছোঁ যে নালা নৰ্দমাত সেই কেঁচা জলকীয়াবিলাক পেলাই দিয়া হয়। গতিকে কৃষকৰ যে মাধমাৰ সদাইছে, অসমৰ কৃষকৰ যি মানে পানীত হাওনৰ অৱস্থা, এই চৰকাৰখনে কৃষকৰ প্ৰতি কোনো দায়বদ্ধতা নাই। কৃষকৰ অৱস্থা খুব দুখজনক। আৰু তেওঁলোকৰ বিকল্প ৰাস্তা তেওঁলোকৰ নাই। তেওঁলোকে খাব কি? গতিকে আমি আজি চৰাঞ্চল ঘূৰিলোঁ, দেখিলোঁ যে কৃষকৰ যি অৱস্থা, তেওঁলোকৰ যি মানে কষ্ট, এই কষ্টখিনি অসম চৰকাৰে কেতিয়াও ভবা নাই। আৰু অসমৰ মুখ্যমন্ত্ৰী যে ইমান দম্বালি মেৰত থকা মুখ্যমন্ত্ৰীজনেও কেতিয়াও ভবা নাই যে খেতিয়কসকলৰ যি দুৰৱস্থা, যি হাওনৰ অৱস্থা, খেতিয়কবিলাকৰ প্ৰতি তেওঁলোকৰ কোনো সদিচ্ছা নাই। আৰু এইকাৰণে বিলাচীপাৰা মহকুমাত মানে চিণ্ডিকেট ৰাজ চলিছে। সাৰৰ দাম দুগুণ তিনিগুণ বৃদ্ধি কৰি সাধাৰণ কৃষক ৰাইজক তেওঁলোকে বিপদত পেলাইছে। আৰু কৃষক ৰাইজ এতিয়া মৰাৰ বাহিৰে, আত্মহত্যাৰ বাহিৰে তেওঁলোকৰ বিকল্প ৰাস্তা নাই, আমি দেখা নাই। গতিকে এই দুজনৰ কথা, কৃষকে নাবাচিলে চৰকাৰে কেতিয়াও নাবাচে, এই কথাখিনি তেওঁলোকে পাহৰি গৈছে। গতিকে আমি দাবী জনাইছোঁ যে অসমৰ কৃষকৰ অৱস্থা একেবাৰে দুখজনক। গতিকে খেতিয়কবিলাকৰ প্ৰতি যদি চৰকাৰে সহানুভূতি গ্ৰহণ নকৰে, তেনেহ'লে খেতিয়ক মৰি যাব। আৰু আমি খাবলৈ খাদ্য নাপাম, খাবলৈ শাক নাপাম, খাবলৈ জলকীয়া নাপাম। আমি নাখাই মৰিব লাগিব। আমি টাউনত থাকোঁ, কিন্তু এই চহৰৰ ৰাইজে খেতি কৰাৰ পিছত এই খেতি বাতিৰ যিখিনি সামগ্ৰী আমি খাওঁ। গতিকে শাক পাচলিৰ পৰা আৰম্ভ কৰি যদি কৃষকসকলৰ প্ৰতি যদি চৰকাৰে সহানুভূতি গ্ৰহণ নকৰে, তেনেহ'লে হয়তো আমি খাবলৈ ভাত নাপাম, খাবলৈ জলকীয়া নাপাম, খাবলৈ শাক পাচলি নাপাম। গতিকে আমি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে অতি সোনকালে আপোনালোকে যি কৰে কৰক, কিন্তু কমচে কম খেতিয়কবিলাকৰ যি দুখ, তেওঁলোকৰ যি বেদনা,
এই কথাখিনি আপুনি গ্ৰহণ কৰিব লাগে যদি আপুনি গ্ৰহণ নকৰে তেনেহ'লে আমি ভাবিম যে আপোনাৰ নিচিনা হিমন্ত বিশ্ব শৰ্মা 100জন আহিলেও অসম কেতিয়াও মানে বিকশিত অসম নহ'ব, কৃষকৰ কেতিয়াও উন্নয়ন নহ'ব। গতিকে আমি দাবী জনাইছোঁ যে দায়বদ্ধতা সহকাৰে যাতে কৃষকৰ প্ৰতি তেওঁলোকে এই সহানুভূতি গ্ৰহণ কৰে। হয়, যথেষ্ট উদ্বেগজনক কথা খেতিয়কসকলে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে আৰু খেতিয়কসকলে কৈছে এতিয়া যেন খেতিয়কসকলে খেতি কৰি এক প্ৰকাৰৰ বিপদত হৈ পৰিছে। চৰকাৰলৈ খেতিয়কসকলৰ কাটৰ আহ্বান যাতে ৰাসায়নিক সাৰৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি যাতে ৰোধ হয় আৰু জলকীয়াৰ যাতে উচিত মূল্য পা তালৈ কিন্তু চৰকাৰলৈ খেতিয়কসকলে কাটৰ অনুৰোধ জনাইছে।